আজি মই লেচেৰা মাহৰ চাটনি বনাম। তাৰ বাবে কেৰাহীত তেল অলপ দিলোঁ। তেলটো গৰম হোৱাৰ পিছত কালজিৰা দিছোঁ। কালজিৰাখন দিয়াৰ পিছত নহৰু 4 ফুটা দিছোঁ। আদাও 2 টুকুৰা দি অলপ লৰাই থাকিম। তাৰপৰা নিমখ দিছোঁ, জলকীয়া 2টা দিছোঁ আৰু লেচেৰাখিনি দি দিলোঁ। আপোনালোকে জলকীয়া বেছি খালে অলপ বেছি দিব। আৰু লেচেৰা মাহখিনি মই অলপ ভাজি থাকিম গোন্ধ নোযোৱালৈকে। ভাজা হৈ গৈছে। তাৰপিছত মিক্সাৰ বাটিত লৈ ল'লোঁ। মিক্সাৰ বাটিত লৈ ধনিয়া পাত কাটি দিছোঁ। তাৰপিছত আমাৰ ৰেডি হৈ গ'ল। এতিয়া উলিয়াই লৈছোঁ মিক্সাৰ বাটিৰ পৰা। তাৰপৰা নেমু অলপ চেপি দিছোঁ। এই আমাৰ লেচেৰা মাহৰ চাটনি ৰেডি হৈ গ'ল। আপোনালোকে বনাই খাব।